কৰাৰ আৰু এই অঞ্চলৰ এই স্কুলখনৰ পৰা এইবুলি যিটো পৰীক্ষাত পাৰদৰ্শিতা দেখুৱালে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাৰদৰ্শিতা দেখুৱালে, শিক্ষকসকলৰ অৱদান যথেষ্ট। শিক্ষকসকল হ'ল আমাৰ বটবৃক্ষ। আমি তেখেতসকলৰ ছাঁত থাকোঁ আৰু তেখেতসকলে ছাঁ দিলেহে আমি ছাঁ পাওঁ। এই ক্ষেত্ৰত তেখেতসকলৰ যি জ্ঞানৰ দ্বাৰাই আমাৰ ছাত্ৰ ছাত্ৰীসকল আজি ইমান ধুনীয়াকৈ সুখ্যাতিৰে এই অঞ্চললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ইয়াৰ গুৰি হ'ল শিক্ষকসকল। গতিকে শিক্ষকসকলৰ প্ৰতি মই সৰুৰে পৰা মই নাজানো, শিক্ষকৰ প্ৰতি অশেষ শ্ৰদ্ধা আছে আৰু খুব ভাল পাওঁ। শিক্ষা অনুষ্ঠান খুব ভাল পাওঁ, যে মই নাখাই হ'লেও শিক্ষা অনুষ্ঠানত কিবা কৰিবৰ ইচ্ছা যায়, কিন্তু সামৰ্থ্য নাই। মই শিক্ষা অনুষ্ঠানৰ প্ৰতি আগবঢ়াবলৈ কোনো ধৰণৰ সামৰ্থ্য নাই। কিন্তু সাধাৰণভাৱে মোৰ মনত এতিয়া খেলিলে যে আমাৰ এই অঞ্চলৰ হৈ মই আমাৰ এই স্কুলৰ শিক্ষকসকললৈ মিলন হাইস্কুল বৰগাছাৰ শিক্ষক গোটলৈ এটা সম্বৰ্ধনা দিব বিচাৰোঁ মোৰ অন্তৰৰ ফালৰ পৰা। সেয়ে আজি এই অনুষ্ঠানটো স্কুল কৰ্তৃপক্ষই আয়োজন কৰি মোক জনোৱাত মই আহি তেখেতসকলক আজি সম্বৰ্ধনা অনুষ্ঠানটো কৰিলোঁ। আজি গোস্বামীদেৱে যি অনুষ্ঠান কৰিলে, সেই অনুষ্ঠানটো আটাইতকৈ লক্ষণীয় আৰু আদৰণীয়। এইকাৰণে কৈছোঁ যে শিক্ষকলৈ যি বঁটা আগবঢ়ালে, যি সন্মান আগবঢ়ালে, এইটো আমাক দিয়াৰ কাৰণে আমি ক'বলৈ বিচৰা নাই যে ভৱিষ্যতে যে ৰাজহুৱাভাৱে শিক্ষকক এনেধৰণে যাতে সন্মান দিয়াৰ ব্যৱস্থা কৰে, যাৰ ফলত শিক্ষকসকলে দুগুণ উৎসাহেৰে কাম কৰিব আৰু এই ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন উন্নতিত এইটো সহায়ক হ'ব বুলি মই আশা ৰাখিছোঁ। নিশ্চয় দায়িত্ব বাঢ়িল। আৰু আজিৰ পৰা এটা কথা ভাবিছোঁ যে সঁচাই আমি এজন ভাল শিক্ষক নিশ্চয় হয়, কাৰণ সমাজে এই বঁটা আমালৈ আগবাঢ়িছে। গোস্বামী কৈছে যদিও মই এজন মানুহ, কিন্তু মোৰ বেকত সমাজ আছে। সমাজৰ সিদ্ধান্ত মতে আপোনালোকক এই বঁটা দিবলৈ মই আগবাঢ়ি আহিছোঁ আৰু সেইকাৰণে যথেষ্ট পৰিমাণে ভাল লাগিছে আৰু ভয়ো লাগিছে যে আমি এজন দায়িত্বশীল ব্যক্তি হৈ কাম কৰিব লাগিব। এনেকুৱা ধৰণৰ অনুষ্ঠান মই এই ৩৪ বছৰীয়া শিক্ষকতা জীৱনত আজিলৈকে পোৱা নাই, বা এনেকুৱা ধৰণৰ অনুষ্ঠান মই দেখাও নাই মোৰ জীৱনত। আচলতে পাই আহিছোঁ শিক্ষকবিলাকক অপদস্থৰ কাহিনীবিলাক সংবাদ মাধ্যমে বেছিকৈ প্ৰচাৰ কৰে। মই আপোনালোকক ধন্যবাদ জনাইছোঁ। এনেকুৱা এটা অনুষ্ঠান আপোনালোকে যে আজি প্ৰচাৰ কৰিব লৈছে, তাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ গৰমচুং সত্ৰ নিবাসী এই অঞ্চলৰ যুৱ ব্যৱসায়ী, তেখেত বাসস্থান হিচাপে আমাৰ গুৱাহাটীত থাকে। তাৰ পৰা ফোন যোগে হওক, অথচ তেখেত এজন অভিভাৱকো নহয়, ফোন যোগে হওক মাজে মাজে বিদ্যালয়খনৰ কথা মোক সুধি থাকে, কেনেকুৱাকৈ চলিছে, কি ধৰণত চলিছে, অভাৱ অভিযোগ এইবিলাক মই তেখেতক অৱগত কৰাওঁ। আৰু সেই হিচাপে তেখেতে যৎপৰোনাস্তি চেষ্টা কৰে। আমাৰ এই বিদ্যালয়ত বিজুলী পাংখা, তাৰপিছত এটা মাইক ছেট, ছাউণ্ড ছেট, ঠিক এনেকুৱা ধৰণৰ বস্তু তেখেতে প্ৰতি বছৰে দিয়াৰ উপৰিও আমাৰ এই আজিৰ যিটো অনুষ্ঠান তেখেতে আমাক দেখুৱালে, মই ভাবিছোঁ, মোৰ নিজতে মনতে ভাবিছোঁ যে আজিৰ পৰা মোৰ দায়িত্ব আৰু অকণ বাঢ়ি গ'ল। মই যথাসাধ্যে যিখিনি পাৰিছিলোঁ সেইখিনিতো ছাত্ৰ ছাত্ৰীক দিয়ে আছোঁ। আজিৰ পৰা আকৌ নতুন উদ্যমেৰে মই মোৰ ষ্টাফক লগত লৈ মই আগবাঢ়ি যাম বুলি আশা ৰাখিছোঁ। মোৰ কি ক'লে, বিদ্যালয়ত ৩০১ গৰাকী ছাত্ৰ ছাত্ৰী আছে আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্ৰতি বছৰে বাঢ়ি আহিছে। আগত কম আছিলে, এতিয়া বাঢ়ি আহিছে আৰু এইটো শুভ লক্ষণ বুলিয়ে মই ভাবিছোঁ। আৰু মোৰ শিক্ষক বন্ধুসকলকো মই যেনেদৰে মই আগুৱাই নিব বিচাৰোঁ, ঠিক তেনেদৰে মোক সহায় কৰি আহিছে। এই চেগতে মই বিদ্যালয়ৰ আটাইকে মোৰ পৰিয়ালৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতসকলেও ভৱিষ্যতৰ অনাগত দিনবোৰত এনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক উন্নতিৰ শিখৰত তুলি নিব পাৰে, তাৰে চেষ্টা ৰাখি মই মোৰ